my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো দশম শ্ৰেণীৰ অসমীয়াৰ মই অসমীয়া নামৰ কবিতাটো মই অকমান ভাঙনি কৰি দিম। আজিৰ ভিডিওটোত হয়তো সম্পূৰ্ণ ভাঙনি কৰি দিব নোৱাৰিব পাৰো। মই পাৰ্ট কৰি তোমালোকক ভাঙনি বুজাই দিম আৰু আজিৰ পাৰ্টটোত মই তোমালোকক প্ৰথম যি তিনিটা দফা আছে সেইখিনি বুজাই দিম আৰু প্ৰশ্নোত্তৰসমূহ দি দিম। গতিকে বলাচোন আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমে আমি কবিজনৰ বিষয়ে অলপমান জানি লওঁ আহা। খুবই ইম্পৰ্টেন্ট হয় কবি পৰিচয়। ইয়াৰ পৰা সৰু এক মাৰ্কৰ কোৱেশ্চন আহে। কবিতাটোৰ কবিৰ নাম হৈছে সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিকৰ জন্ম কেতিয়া হৈছিল? 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত। তেওঁক গল্প সম্ৰাট বুলি কোৱা হয়। তেওঁৰ কবিতা পুথি কেইখনমান হ'ল বেদুইন, স্বাক্ষৰ, স্বপ্ন দুস্বপ্ন আৰু কিছু কথা আৰু চন্দ্ৰহাৰাৰ কবিতা। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। প্ৰশ্নত আহিব পাৰে তেখেতে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰত হ'ব অঘৰী আত্মাৰ কাহিনী। সূৰুযমুখীৰ স্বপ্ন তেওঁৰ আন এক বিখ্যাত উপন্যাস। গল্প উপন্যাসৰ পৰা জেউতি পাতৰ দৰে, মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। তেওঁৰ আন ৰচনাৰাজি হ'ল পৰশমণি, আধাৰশিলা, মৰহা ফুল, ৰূপ তীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। তেখেতে কি কৰিছিল? 1977 চনৰ অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। কোৱেশ্চন আহিব পাৰে তেখেতে কোন চনত আৰু ক'ৰ অসম সাহিত্য সভাৰ কি হৈছিল? সভাপতি হৈছিল। লিখিব লাগিব অভয়পুৰী 1977 চনত। এইজনৰ বিখ্যাত সাহিত্য 2000 চনত দেহান্তৰ ঘটে, মানে মৃত্যু হৈছিল 2000 চনত। এতিয়া বলা আমি কবিতাটোৰ মাজলৈ যাওঁ। কবিতাটো আমি পঢ়াৰ পূৰ্বে আমি এইখিনি কথা জানিব লাগিব। আমাৰ দেশলৈ অসম তথা ভাৰতবৰ্ষলৈ মোগলৰ আগমনৰ বিষয়ে আমি অকমান জানি ল'ব লাগিব। আমাৰ দেশলৈ মোগলৰ আগমন হৈছিল বহু পুৰণি কালতে। বৰ্তমানৰ আফগানিস্তানৰ কাবুল, কান্দাহাৰ আদি চহৰৰ পৰা কি হৈছিল? সেই সময়ত মুছলমানসকল আহি ভাৰতত উপস্থিত হৈছিল আৰু ভাৰতত তেওঁলোকে সাম্ৰাজ্য বিস্তাৰ কৰিছিল। আৰু ভাৰতবৰ্ষৰ সাম্ৰাজ্য বিস্তাৰ কৰি থকা অৱস্থাতে তেওঁলোকে আমাৰ অসমক জয় কৰাৰ উদ্দেশ্যে আহি অসমৰ বৰলীত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উপস্থিত হৈছিল। আৰু সেই কাৰণে কবিয়ে আমাক এই কবিতাটোৰ প্ৰথম স্তৱকতে কৈছে। এতিয়া কবিতাটো পঢ়িলে তোমালোকে গম পাবা। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ, বিজয় সপোন দেখি আহিলো যিদিনা, উজনি হোতত মেলি ভটিয়নি ফুৰ, বিজয়ৰ তৃষ্ণা লৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। দৃপ্ত মানে ইয়াত গৌৰৱৰ কথা কৈছে। গতিকে এই দফাটোত কি কৈছে? সুদূৰ পশ্চিম মোগলসকলে কি কৰিছে? এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ, মানে মোগলসকলে নিজৰ বিলাসী জীৱন, স্বৰ্ণপুৰী মানে সোণেৰে সজা ঘৰ এৰি নিজৰ বিলাসী জীৱন ত্যাগ কৰি অসমলৈ আহিছিল। অসমক কি কৰাৰ উদ্দেশ্যে? নিজৰ কৰি লোৱাৰ মানসিকতাৰে আহিছিল। তাৰপিছত বিজয়ৰ তৃষ্ণা লৈ, তৃষ্ণা মানে পিয়াহ, আমি সকলোৱে জানো। বিজয়ৰ যিটো তেওঁলোকৰ উৎসাহ আছিল, বিজয় মানে জয় হবলৈ, অসমখনক জয় কৰিবলৈ যিটো উৎসাহ আছিল তেওঁলোকৰ, বিজয়ৰ যি পিয়াহ উৎসাহ, নিজে নিজক লৈ কি কৰিছিল? গৌৰৱ কৰিছিল। গৌৰৱমুক্ত যি মনোভাৱ তেওঁলোকৰ, লুইতৰ পাৰত কি কৰিছিল? লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত, মানে একেবাৰে গৌৰৱেৰে গাইছিল। অসম জয় কৰিবলৈ ভৰি দি লুইতৰ পাৰত ভৰি দিছিল আৰু নিজৰ বিজয়ৰ গান গাম বুলি তেখেতসকলে কি কৰিছিল? আগবাঢ়িছিল। তাৰপিছত ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত। মানে কি কৈছে? কবিয়ে কৈছে যে মোগলসকলে ভৰি দিছে। ক'ত দিছে? আমি জানো যে অসমখন সেউজীয়া প্ৰাকৃতিক সম্পদেৰে বহুত চহকী, সকলোৱে জানো আমি। গতিকে সেইকাৰণে মোগলসকলে কৈছে যে সেউজীয়া দুবৰি বনত প্ৰথমে ভৰি দিলো।
অসমৰ সেউজীয়া দুবৰি বনত কৈছে নহয় ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত গতিকে মোগলসকলে কৈছে প্ৰথমে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছে আৰু কেতিয়া আহিছিল তেওঁলোকে যিদিনা অসমৰ ৰাজসিংহাসন স্বাধীন হৈ আছিল আৰু বতাহত মুক্ত স্বাধীনৰ পতাকা উৰিছিল অসমখন তেতিয়া স্বাধীন হৈ আছিল মানে কাৰো অধীনত নাছিল তেতিয়া মোগলসকল আহিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত বাজি উঠিছিল কেৱল গৌৰৱৰ গান প্ৰান্তে প্ৰান্তে বাজি মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন মানে কোনো ভাৱ চিন্তা নোহোৱাকৈ স্বাধীনভাৱে অসমখন আছিল তেতিয়া আহি পাইছিল মোগলসকল সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল মোগলৰ বিজয় হকতি দেখুৱাম অসমক বিশ্বজয় মোগলৰ অনিৰুদ্ধ গতি মানে কি কৈছে মোগলসকলে বিশ্বজয় কৰা বুলি নিজকে কৈছে হয় নে নহয় আৰু সেইদিনা অসমত তেওঁলোকে কি দেখুৱাব বিচাৰিছিল নিজৰ বল দেখুৱাব বিচাৰিছিল বল মানে শক্তি দেখুৱাব বিচাৰিছিল আৰু কৈছে আমি অসমক দেখুৱাম আমি কেনেকৈ বিশ্বজয় কৰিছিলো আৰু ৰুধিব নোৱাৰিব আমাক মানে আমাৰ লগত বলে নোৱাৰিব কোনে নোৱাৰিব মোগলৰ লগত অসমে বলে নোৱাৰিব এটো কৈছে ৰুধিব অনিৰুদ্ধ গতি মানে মোগলসকলৰ লগত নোৱাৰিব অসমে এতিয়া তেওঁলোকে কি কামনা কৰিছে অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কায় মনে কৰিলো কামনা তেওঁলোকে কি কামনা কৰিছে কি বিচাৰিছে যে আমি বিশ্বজয় আমি গোটেই পৃথিৱীখনকে জয় কৰিছো আৰু সেই কাৰণে আমি অসমকো জয় কৰিম আৰু আমাৰ এই অসমত আৰু আমাৰে কি হ'ব অসমত ৰাজ হ'ব আৰু কামৰূপো আমাৰ হ'ব আৰু অসমো আমাৰ হ'ব বুলি তেওঁলোকে কি কৰিছে কামনা কৰিছে ইচ্ছা কৰিছে এইখিনি আছিল প্ৰথম তিনিটা দফা আজি মই তোমালোকক এইখিনি ভাঙনি কৰি দিছো এতিয়া প্ৰশ্ন উত্তৰৰ মাজলৈ যাও বলা 11 নম্বৰ যেটো কোৱেশ্চন আছে মই অসমীয়া কবিতাৰ সাৰাংশ হেতু মই নেক্সট ভিডিঅত দি দিম তোমালোকক যেতিয়া নেক্সট দফা কেইটা মই ভাঙনি কৰি দিম তেতিয়া তোমালোকক 11 নম্বৰটো দি দিম প্ৰথম এতিয়া চাবা ক নম্বৰ দি আছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ'ল বেডুইন খ নম্বৰ মোগলসকলে অসমৰ কত ভৰি দিছিল মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল গ নম্বৰ অসমৰ হেংদাং কত জিলিকিছিল অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল ঘ নম্বৰ প্ৰশ্ন অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেপা বজাইছিল ঙ নম্বৰ অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেউল সাজিছিল 2 নম্বৰ চাবা অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল অসমখনক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ব বিজয়ী বুলি ভাবিছিল ভাৰতৰ উত্তৰ পূব দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰ দৰ্পে আছিল পিছে মোগলসকলৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰাংগনাসকলে অসমৰ মাটিত ভৰি দিয়ে তেওঁলোকে দেখিলে শস্য শ্যামলা ভূমি যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখি হেংদাঙৰ চিকমিকনি আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হ'ল তৰোৱাল সেই তৰোৱাল হাতত লৈ দুগুণে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ বীৰাংগনাই সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হ'ল 3 নম্বৰটো চাবা অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিল যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকল একেই ৰঙা তেজৰে অধিকাৰী দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত শত্ৰুসৈন্য অহা খবৰ পাই অসমৰ পুৰুষ মহিলাসকলে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল শত্ৰুৰ আক্ৰমণ বুকুপাতি লবলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ মহিলাই শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল মই পঢ়ি দিয়াখিনি আগতে তোমালোকে লিখি লবা চাইছে তাৰপিছত পঢ়ি দিয়াখিনি মিলাই লবা 4 নম্বৰ প্ৰশ্ন চাবা কোট অত বল পালে অসমৰ সেনানীয়ে শুকান হান্দ আৰু পানী আজলিত
কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ হ'ব প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল আকৌ সেই সময়ত অসমৰ পুৰুষ নাৰীসকল ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ ৰণচণ্ডী মূৰ্তিৰে যুঁজ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ'ল অসমৰ লোকসকল অতিথি পৰায়ণ সহজ সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়ে মোগলসকলে পেট প্ৰৱৰ্তাইছিল বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহগুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল দৰাচলতে মানসিক শক্তিয়ে বলিবান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি এই 5 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় ভালদৰে পঢ়িবা মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা উত্তৰ মই অসমীয়া কবিতাটোত মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাজ ভালপোৱা প্ৰকাশিত হৈছে অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দুবৰীৰ দেশ বুলি কৈ শস্য শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে অসমৰ বননিখনক মিনা কৰা বুলিও কোৱা হৈছে পাহাৰে পৰ্বতে অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰ আকাৰ নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মুকুতা মণিমুকুতাহে যেন তেনেদৰে চিকমিকাই আছে বনজ সম্পদেৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চলাটোও হাতীদাঁতেৰে সজা হয় অসমৰ বাট পথ দলং আদিও মূল্যৱান মণিৰে সজা হয় বাঘৰ নখেৰে আংঠি আৰু আদিও তৈয়াৰ কৰা হয় মহৰ শিঙেৰে পেপা প্ৰস্তুত কৰা হয় অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে ভেকুলিবোৰে কপালত যেন ফোট লৈ সাজি কাচিহে থাকে প্ৰকৃতি আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে কোৱেশ্চনবোৰ দিওঁতে অলপ উলট-পালট হৈছে তোমালোকে মিলাই ল'বা এতিয়া চাবা 9 নম্বৰ মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা উত্তৰ কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰ প্ৰাণ বুলি কৈছে নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুঁজত পৰাজয় কৰিছিল হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তানসকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে গৰম পানীৰে সান্দহগুৰি খাই জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল অমায়িক আছিল এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ হনা আছিল ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰ কঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল সেইবাবে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰশংসা কৰিছে এতিয়া চাবা 7 নম্বৰ প্ৰশ্নটো আছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা উত্তৰটো হ'ব পৰাক্ৰমী মোগলসকল দেশ বিজয় কৰিবৰ বাবে অসমলৈ আহিছিল মোগলসকলে অসমখন যাদুমন্ত্ৰৰ দেশ বুলি ভাবিছিল পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলোক আচৰিত হৈ পৰিল চৌদিশে অসম ভূমিৰ গছৰ পাতবোৰ যেন মিনা কৰা নিয়ৰযুক্ত দুবৰীৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰিয়া পিন্ধিছিল ভেকুলিবোৰে কপালত ফোট লৈ সাজি কাচি আছিল কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল ৰংঘৰ কাৰেংঘৰ আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে দল সাজে হাঁহ কণী সোণ হীৰামণি মৰকত বাগৰি থাকে আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ ৰূপৰ দৰে মূল্যৱান ধাতু মূল্যৱান সম্পদৰে পৰিপূৰ্ণ অসমৰ লোকসকলৰ মুখৰ মাত অমৃতনা এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত নাম কীৰ্তন আদি হুললিত সুৰে এই দেশৰ ৰূপ সৌন্দৰ্য দুগুণে চৰায় এনসাৰবোৰ প্ৰায় একেই হয় তোমালোকে সেইকাৰণে কবিতাটো বুজি পালে আৰু ব্যাখ্যা এটা দুটা পঢ়িলেই বাকি কোৱেশ্চনবোৰৰ এনসাৰ কৰিব পাৰিবা এইবাৰ চাবা 8 ক নম্বৰ ব্যাখ্যা আছে ক নম্বৰটো আছে মোগলে এবাৰ পালে হকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি মই ইয়াত প্ৰশ্নটো দি দিয়া নাই তোমালোকে চাই ল'বা কিতাপত এনসাৰটো চাবা
প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে সংগতি কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলসকলে কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে ব্যাখ্যা সপ্তদশ শতিকাত আহোমসকল অসমৰ শাসক আছিল মোগলসকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকল আহি অসমত ভৰি দিলে অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি মোগলসকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একেই ৰঙা তেজৰ অধিকাৰী বুলি বুজি পালে দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলাসকলে যুদ্ধক্ষেত্ৰৰ ৰাঙলি কৰিবলৈ প্ৰস্তুত সেই কথা মোগলসকলে অনুমান কৰিব পাৰিলে অসমৰ পুৰুষ মহিলাসকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটে উভতি গৈছিল এতিয়া 18 নম্বৰ চাবা খ নম্বৰ আছে দুবৰীৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাঙে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত উত্তৰ হ'ব প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে সংগতি এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে ব্যাখ্যা অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে মোগলসকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল কবিৰ মতে অসমৰ দুবৰী বনত নিয়ৰ এনেদৰে পৰি আছিল যেন মুকুতাৰ থোপাহে ওলমি আছিল সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিল হাতীদাঁত এই দেশত ভৰিত পিন্ধা খৰমৰ চোলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল বহুতো মূল্যৱান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি এতিয়া চাবা 10 নম্বৰ কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম লম বুলি ভাবিছে বুজাই লিখা উত্তৰ কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে প্ৰবল প্ৰতাপী মোগলসকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুঁজত পৰাজয় কৰে কবিয়ে নিজৰ জন্মভূমিখনক ধৰ্মৰূপে গণ্য কৰে অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকৰ্ষণ কৰিব সেই অসমীয়া ভাষাৰে গীত কবিতা আদিয়ে কবিৰ অন্তৰ চুই যায় কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক আই সম্বোধন কৰিছে কবিয়ে আই সম্বোধনেৰে এদিন নিজৰ জন্মভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে কবিয়ে অসমীয়া ভাষাটোক ইমানেই ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতে পুনৰ জন্ম ল'ব বিচাৰে কবি নিজৰ জন্মভূমিৰ বাবে চিৰকৃতজ্ঞ এতিয়া 12 নম্বৰ চাবা যেহেতু মই কৈছোৱে 11 নম্বৰ মই নেক্সট ভিডিঅ'ত যেতিয়া তোমালোকক বুজাই দিম বাকিখিনি তেতিয়া দি দিম 12 নম্বৰ আছে মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা উত্তৰ হ'ব মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে কৃষিজীৱী সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগলসকলে অসমৰ সৈন্য বিষয়ৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকলে বিস্ময় মানিছিল অসমৰ পুৰুষ মহিলা ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলা শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগলসকল আকৰ্ষিত হৈছিল মোগলসকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল এনেদৰে কবিয়ে সুন্দৰভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে এতিয়া চাবা ভাষা বিষয়ত দিয়া আছে ব্যাস বাক্য সহ সমাসৰ নাম লিখা প্ৰথমটো আছে স্বৰ্ণপুৰী ষষ্ঠী তৎপুৰুষ সমাস তাৰপিছত আছে মুক্ত যি গীত এইটো হ'ব কৰ্মধাৰয় সমাস অনিৰুদ্ধ ৰুদ্ধ নহয় যি গতি এইটো হ'ব বহুব্ৰীহি সমাস নিষ্কৰ্মা এইটো হ'ব কৰ্ম নাই যাৰ বহুব্ৰীহি সমাস তাৰপিছত 2 নম্বৰ দি আছে তলৰ শব্দবোৰৰ নিচিনা পাঁচটা শব্দ সাজা বাঘনখ হাঁহকণী মহিঙ গতিকে তেনেধৰণৰে আৰু হ'ব বাঘ গাজ কলবাৰী মৌজোল নেমু ৰস হাতীদাঁত 3 নম্বৰ দি আছে বিপৰীত শব্দ গৌৰৱ কালিমা আলোক আন্ধাৰ স্বাধীনতা পৰাধীনতা পৰাজিত বিজয় সপোন দিঠক মৰণ জনম এইখিনি আছিল মই অসমীয়া কবিতাটোৰ
প্ৰশ্ন উত্তৰ আৰু বাকি থকাখিনি মই যিখিনি বাকি আছে মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম আশা কৰিছো ভিডিঅ'টো চাই ভাল পাইছা যদি ভাল লাগিছে তেনেহলে শেয়াৰ কৰি দিবা আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো